মহিলা অভিযন্তাক নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে নুমলীগড় শোধনাগাৰৰ এগৰাকী বিষয়া। এমাহ ধৰি পলাই থকা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি জেৰা চলাওঁতে শৰীৰত ধৰা পৰিল কৰোনাৰ অৱস্থিতি। ধৰ্ষণৰ অভিযোগত নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ বিষয়া গ্ৰেপ্তাৰ। গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ, গোলাঘাটত জেৰা। নুমলীগড় শোধনাগাৰৰ অভিযুক্ত বিষয়াৰ নাম নিহাৰ প্ৰসাদ শৰ্মা। উপ মহাপ্ৰবন্ধক পদত কৰ্মৰত নিহাৰ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে 19 জুলাইত এগৰাকী অভিযন্তাই আনিছিল ধৰ্ষণৰ অভিযোগ। নুমলীগড় থানাত এজাহাৰ দাখিলৰ পিছৰ পৰাই পলাতক হৈ আছিল নিহাৰ প্ৰসাদ শৰ্মা। সম্পূৰ্ণ এমাহৰ অন্তত বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিষয়াগৰাকীক। নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ টাউনশ্বিপতে ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ। চাকৰি সংক্ৰান্তীয় কামৰ অচিলাৰে নিহাৰ প্ৰসাদ শৰ্মাই টাউনশ্বিপত থকা নিজৰ আৱাসলৈ মতাই নিছিল অভিযন্তাগৰাকীক। কথা বতৰাৰ মাজতে নিহাৰ প্ৰসাদ শৰ্মাই শীতল পানীয়ৰে আপ্যায়ন কৰিছিল মহিলাগৰাকীক। শীতল পানীয় পান কৰাৰ পাছতে অচেতন হৈ পৰা অৱস্থাত ধৰ্ষণৰ চাঞ্চল্যকৰ অভিযোগ ভুক্তভোগীৰ। সেই অভিযোগতে নুমলীগড় থানাত মহিলা অভিযন্তাগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ কথা পোহৰলৈ অহাৰ পিছতে প্ৰতিবাদৰ জোৱাৰ উঠিছিল নুমলীগড়ত। অৱশেষত সেই অভিযোগৰ আধাৰতে গোলাঘাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 354A আৰু 376 ধাৰাত ৰুজু কৰা গোচৰৰ আধাৰত গ্ৰেপ্তাৰ কৰিলে অভিযুক্তক। গুৱাহাটীৰ পৰা পলাতক নিহাৰ প্ৰসাদ শৰ্মাক গ্ৰেপ্তাৰ কৰি গোলাঘাটত মাৰাথন জেৰা চলালে আৰক্ষীয়ে। জেৰাৰ কালত মহিলা অভিযন্তাৰ অভিযোগ অস্বীকাৰ কৰি ষড়যন্ত্ৰ ৰচাৰ প্ৰতি অভিযোগ আনিলে নিহাৰ প্ৰসাদ শৰ্মাই। মিছা অভিযোগ নিহাৰ প্ৰসাদ শৰ্মাক জেৰা চলোৱাৰ পিছত আৰক্ষীয়ে কৰোৱা স্বাস্থ্য পৰীক্ষাত ধৰা পৰিল নিহাৰৰ দেহত কৰোনাৰ অৱস্থিতি। লগে লগে নিচাযুক্ত দ্ৰব্য খুৱাই সতীৰ্থক ধৰ্ষণৰ অভিযোগত অভিযুক্ত নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ উপ মহাপ্ৰবন্ধক নিহাৰ প্ৰসাদ শৰ্মাক চিকিৎসাধীন কৰিলে আৰক্ষীয়ে। নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ টাউনশ্বিপৰ নিজা আৱাসতে মহিলা অভিযন্তাক ধৰ্ষণ কৰাৰ অভিযোগত এগৰাকী উপ মহাপ্ৰবন্ধক গ্ৰেপ্তাৰ হোৱা ঘটনাই সমগ্ৰ গোলাঘাট জিলাত সৃষ্টি কৰিছে চাঞ্চল্যৰ। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া আৰু গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ কাৰ্যালয়ত অসমীয়া কৰ্মচাৰীক বাংলা ভাষা ক'বলৈ হেঁচা দিয়াৰ অভিযোগত আৰক্ষীয়ে আটক কৰিলে জুৰিয়াৰ ভাৰতীয় মৰাপাট নিগমৰ 2 বিষয়াক। বাংলা ভাষা নোকোৱাৰ বাবে কামৰ পৰা বিষয়া দুগৰাকীয়ে খেদি দিয়াৰ চাঞ্চল্যৰ অভিযোগ আনিছে মহিলা দুগৰাকীয়ে। 2 মহিলাৰ এজাহাৰৰ পিছতে তৎপৰতাৰে আৰক্ষীয়ে আটক কৰিছে, সোধা পোছা কৰিছে অভিযুক্ত বিষয়া দুগৰাকীক। 2 অভিযুক্তৰ লগতে অভিযোগকাৰী মহিলা আৰু প্ৰতিষ্ঠানটোত কাম কৰা আন লোকৰ ভাষ্য সংগ্ৰহ কৰাৰ পিছতে বিহিত ব্যৱস্থা লোৱাৰ আশ্বাস নগাঁও আৰক্ষীৰ। অভিযোগৰ সত্যাসত্য নিৰ্ণয় নহলে অসমত অসমীয়া কৰ্মচাৰীক বাংলা ভাষা ক'বলৈ বিষয়াই নিৰ্দেশ দিয়াৰ অভিযোগত উত্তাল হৈ পৰিছে এতিয়া সমগ্ৰ ৰাজ্য। প্ৰেগনেণ্ট হৈ থকাৰ অৱস্থাত তেওঁক কামলৈ মতাটো এইটোতো ভুল। তেওঁক এটা মেটাৰনিটি লিভ বুলি যিটো কয় সেইটো পোনপ্ৰথমে তেওঁক দিব লাগিছিল। কিন্তু এইটো আপুনি ক'ব পাৰে যে যিটো আপোনাৰ ভাৰতীয় মৰাপাট নিগম লিমিটেডৰ গাফিলতি বুলি ক'ব পাৰে বা সেই যিকেইজন ব্যক্তি আছে সেই ব্যক্তিকেইজনৰ কিছু দুষ্কৃতিকাৰীসকলে মানে এনেকুৱা তেওঁক যে লিভটো দিয়া নাই তাক লৈ আমি মানে তেওঁক গৰিহণা দিছোঁ। দ্বিতীয়তে কোনোবাই অসমতে আহি যদি অসমীয়াকৈ কয় যে তুমি বঙালী ভাষা ক'ব লাগিব, আমিতো বেংগলোৰত গৈ চেন্নাইত গৈ মহাৰাষ্ট্ৰত গৈ এই কথাষাৰ ক'ব নোৱাৰোঁ যে আমি অসমীয়া ক'ব লাগিব। আমি নিজৰ অসমতে আজি যে আমাৰ অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈছে সেইবাবে আজিৰ দিনটো ক'লা দিন বুলি আমি ধৰি লৈছোঁ। আৰু বীৰ লাচিত থানা অসমে কিন্তু এটা কথা আমি ক'ব বিচাৰিছোঁ বীৰ লাচিত থানা অসমৰ ফালৰ পৰা যে কোনোবাই যদি ভাবিছে যে অসমত কোনোবা বনীয়া জনগোষ্ঠী যি নহওক কোনোবা আহি ইয়াত কাম কৰক আমাৰ প্ৰব্লেম নাই, কিন্তু ইয়াত কুকুৰ মেকুৰীৰ দৰে অসমীয়া খিলঞ্জীয়া মানুহখিনিক যদি ব্যৱহাৰ কৰিবলৈ হয় তাৰ সন্মুখত দিৱাৰৰ গতে আমি থিয় হৈ থাকিম আৰু প্ৰতিটো মানুহকে আমি গুৰুত্ব সহকাৰে লৈ
আমাৰ সংগ্ৰামখন আগলৈ আগবঢ়াই লৈ যাম আৰু বনীয়া জনগোষ্ঠীসকলকো আমি সকীয়াই দিব বিচাৰিছোঁ ইয়াত তেওঁলোকৰ দাদাগিৰি নচলিব অসমত অকল অসমীয়াহে দাদাগিৰি মানসিকভাৱে বহুত কষ্ট পাইছোঁ আমাৰ দুগৰাকীক যে এনেকুৱা কৰিছে আমাৰ ঘৰৰ পৰা অফিচ 1 কিলোমিটাৰ দূৰতে আমাক এনেকুৱা অৱস্থা কৰিছে আমাৰ অসমত আমিতো বাহিৰত চাকৰি কৰিব যোৱা নাই বাহিৰত গ'লে আমাক কি কৰিব সেইটো কাৰণে আমাক এতিয়া ন্যায় লাগে যে আৰু মানে এনেকুৱা আমাক কিয় হৈছে আমাৰ এই সন্দৰ্ভত মানে এওঁলোক বিষয়া দুজনে আমাক যি মানসিক হাৰাশাস্তি কৰিছে সেই যাতে সিহঁতৰ সেইখিনি পাব লাগে আমি এতিয়া উপায় নাইকিয়া হৈ আমি থানাৰ জুৰিয়া থানা আৰক্ষীৰ ওচৰত গৈ এজাহাৰ দাখিল কৰি ভাৰতীয় মৰাপাট নিগমৰ যিটো জুৰিয়াৰ ৰিজনেল অফিচ আছে যোৱাকালি এই অফিচৰ এগৰাকী কেজুৱেল এমপ্লয়ী পিংকি বৰাই এটা আমাৰ জুৰিয়া থানাত অভিযোগ দিছে যে তাৰ সেই অফিচৰ দুজন বিষয়ববীয়ে তেখেতক অসমীয়া ভাষা ত্যাগ কৰি বাঙালী ভাষা ক'বলৈ জোৰ দিছে বুলি এটা তেখেতে অভিযোগ দিছে সেই সংক্ৰান্তত আমি এটা গোচৰ ৰেজিষ্টাৰ কৰিছোঁ আৰু যি দুজনৰ ওপৰত অভিযোগ দিছে যোৱাকালি তদন্তৰ খাতিৰত যোৱা ৰাতি আমি 2জন বিষয়াক আমি পিক আপ কৰি আমি সোধপোছ কৰি আছোঁ এতিয়া বৰ্তমান আজি আমি পিংকি বৰা আৰু এগৰাকী মহিলা দুয়োগৰাকীকে অলপ আমি সোধপোছ কৰিছোঁ যে আচলতে ঘটনাটো কি ঘটিছিল তেখেতসকলে এফআইআৰত উল্লেখ কৰা ধৰণে কৈছে সেইটো কথা যে তেখেতসকলক অসমীয়া ভাষাটো ত্যাগ কৰি বাঙালী ভাষা ক'বলৈ কৈছে আৰু যি কি নহওক আমাৰ তদন্তটো সম্পূৰ্ণ চলিব আমি বৰ্তমান যিহেতু ঘটনাটোত জড়িত দুগৰাকী মহিলা আৰু 2জন বিষয়ববী আমি তদন্ত কৰিম কিছুমান নিউট্ৰেল উইটনেছৰ ওপৰত আমি বৰ্তমান নিউট্ৰেল উইটনেছ সেই অফিচত থকা বা অন্যান্য যি এই কথাটোতো দেখিছে তেখেতে অভিযোগটোহে দেখিছে আমাৰ আইনৰ কথাটো আমাৰ আইনৰ আধাৰটো হৈছে সাক্ষীবাদী গতিকে আমি সাক্ষীবাদী আমাক কি ক'ব সেইটো আমি বৰ্তমান বিচাৰি আছোঁ সেই সাক্ষীবাদীৰ ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি বা অন্যান্য কি আমি আনুষংগিক বস্তু পাওঁ সেইটোৰ ওপৰত ভিত্তি কৰি যাৱতীয় আইনগত ব্যৱস্থা বিজেপিত বৰ্তমান বিজেপি নাই 2টা দিনৰ পূৰ্বে কলিয়াবৰৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ কৰিছিল মন্তব্য গৌৰৱ গগৈৰ মতে বিজেপিত এতিয়া সুবিধাবাদীৰহে চলিছে দপদপনি গৌৰৱ গগৈক উভতি ধৰিছে এতিয়া বিজেপিয়ে বিজেপিত নাই প্ৰকৃত বিজেপি বিজেপি আছে নে বিজেপিত কংগ্ৰেছ মানুহ আছে বিজেপিত ক'ত আছে বিজেপি মোক দেখুৱাই দিয়ক বিজেপিৰ ভিতৰত বিজেপি কিমান আছে তেওঁলোকে নিজে কওকচোন বিজেপিত এতিয়া আছে সুবিধাবাদীহে কেতিয়াবা বিজেপি কৰি আছে আজি যে নিজকে বিজেপিতকৈ বেছি বিজেপি ভাবিছে যি বাস্তৱ বিজেপি আজি অসমত নাই ক'ত আছে এবাৰ বিজেপি আপুনি যে বিজেপি কৈছে মইতো বিজেপি দেখাই নাপাওঁ মইতো কিছুমান সুবিধা বিচৰা মানুহখিনি দেখা পাওঁ এয়া 2 দিন পূৰ্বে আছিল কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ ভাষ্য বিজেপিক সমালোচনা কৰিবলৈ গৈ গৌৰৱ গগৈয়ে কৰা এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কংগ্ৰেছে প্ৰথমে ঘৰৰ জেওৰাখন ঠিক কৰক জেওৰা ভঙা থাকিলে সুযোগ সকলোৱে ল'বই কোনোবাই 6 মাৰিব কোনোবাই 4 তো জেওৰাখন মজবুত কৰি ৰখাৰ দায়িত্ব প্ৰথম তেওঁলোকৰ জেওৰা এতিয়া দুৰ্বলেই নহয় জেওৰাৰ চিনচাপ নোহোৱা হৈ গৈছে মুকলি হৈ যদি বাউণ্ডেৰী থাকে গতিকে কোনোবাই 6 মাৰিব কোনোবাই হয়তো 4 মাৰিব কাৰণ 6 4 মৰাৰ কাৰণেই ৰাজনীতি ক্ষেত্ৰত আজি মানুহে কাম কৰিছে একেটা বিষয়তে মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই লগতে গৌৰৱ গগৈলৈ এৰিলে প্ৰশ্ন সুস্মিতা দেৱক কিয় দলত ৰাখিব নোৱাৰিলে কংগ্ৰেছে সুস্মিতা দেৱৰ নিচিনা এগৰাকী নেত্ৰীয়ে মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী তেওঁ যেতিয়া দল এৰিব পাৰিছে অন্যসকলৰ কথাটো আৰু মই ক'বলগীয়া একো নাই গতিকে নিজৰ ঘৰখন ঠিক কৰি ৰখাৰ দায়িত্ব নেতৃত্বৰ হততে সংবাদ মাধ্যমৰ পৰা নিজকে আঁতৰাই ৰখা বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মায়ো একেটা সুৰতে ক'লে কংগ্ৰেছে আনৰ ঘৰলৈ চকু দিয়াতকৈ নিজৰ ঘৰত দিয়ক চকু কংগ্ৰেছ দলত কংগ্ৰেছী নথকাটোহে হৈছে লজ্জাজনক তেওঁলোকে কংগ্ৰেছক বিচাৰি নাপায় যেতিয়া একে চিন্তাৰে চাইছে তেওঁলোকৰ মাজত বিচাৰি পাবলৈকে নাই দেখোন বিজেপিৰ বিচাৰি তেওঁলোকৰ লাভ কি আছে
কংগ্ৰেছক বিচাৰি পাব লাগে টান হৈছে, তাৰে পিছত আৰু কি ক'ব। ইফালে বিজেপিৰ নতুন পূৰ্ণাংগ কমিটিত সম্পাদকৰ দায়িত্ব লাভ কৰা বিকুল ডেকাই গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে, বিজেপিৰ নীতি আদৰ্শ আদৰি লোৱা প্ৰত্যেকৰে স্থান আছে বিজেপিত। বিজেপিয়ে কাকো মাতি নানে, আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ নিজেই হে আহে। আমাৰ দলৰ যিবিলাক নীতি আদৰ্শ আছে, আমাৰ দলৰ আমাৰ চৰকাৰৰ যিবিলাক কাম কাজ আছে, এই দলৰ চৰকাৰৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ পৰা আমাৰ তালৈ মানুহ আহিছে, মানুহৰ মুখৰ আগমন ঘটিছে, তেওঁলোকক আমি স্বাগতম জনাইছোঁ। বিজেপি আৰু কংগ্ৰেছৰ মাজত এনেধৰণৰ বাকযুদ্ধ শেহতীয়াকৈ বৃদ্ধি পাইছে। বিজেপিয়ে দিয়া প্ৰত্যুত্তৰৰ এতিয়া কি উত্তৰ দিব গৌৰৱ গগৈয়ে, সেয়াহে লক্ষণীয় হ'ব। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 8 এটা চাৰু খবৰ, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। ধন তথা আ অলংকাৰ নহয়, এইবাৰ চোৰৰ চকু ভতুৱা কুকুৰৰ ওপৰত। গোলাঘাটত মটৰচাইকেলত অহা 2 যুৱকে ৰাস্তাত বস্তাত ভৰাই লৈ গৈছে ভতুৱা কুকুৰক। কিন্তু কিহৰ বাবে ভতুৱা কুকুৰৰ ওপৰত চকু একাংশৰ? হাৰি যোৱা নাই ভতুৱা কুকুৰো, বিক্ৰী হয় 3,000 পৰা 4,000 টকাত। ভতুৱা কুকুৰ চোৰৰ দপদপনি, চিচিটিভিত বন্দী কুকুৰ চোৰৰ দৃশ্য। চাওক এই দৃশ্যলৈ, এখন লাখ টকীয়া বাইকত আহিছে 2জন যুৱক। পথত ঘূৰি ফুৰা কুকুৰ এটাক বিস্কুট খাবলৈ দি মৰম কৰিছে এজন যুৱকে। আন এজন যুৱক বহি আছে মটৰচাইকেলত। বিস্কুট খাবলৈ দি ফুচুলাই কুকুৰটোক এটা বস্তাত ভৰাই মটৰচাইকেলত লৈ অন্তৰ্ধান হৈছে যুৱকদ্বয়। চিচিটিভিত বন্দী কুকুৰ চোৰৰ সমগ্ৰ দৃশ্য। গোলাঘাট নগৰৰ নপুৰৰ ঘটনা এয়া। প্ৰায় 5:30মান বজাত আমাৰ ঘৰৰ কুকুৰটোখন নাম্বাৰ প্লেটবিহীন পালচাৰত অহা 2জন ল'ৰাই প্ৰথম এখন বিস্কুট দি পেলাই মাতি পেলাই এই পিঠিত লৈ অহা বেগটোৰ পৰা বস্তা এটা উলিয়াই এই কুকুৰটোক বস্তাত ভৰাই পেলাই ঠাইলৈ গুচি যায়। নপুৰৰ নিবাসী নীলোফাৰ মেহতাবী পোহনীয়া কুকুৰটোক এনেদৰে 2 যুৱকে এখন নম্বৰ প্লেটবিহীন পালচাৰ বাইকেৰে আহি ধৰি লৈ যায়। গোলাঘাট জিলাখনৰ সীমাত লাগি থকা নাগালেণ্ডত এটা কুকুৰ বিক্ৰী হয় 3,000 পৰা 4,000 টকাত। সেয়ে সঘনাই কুকুৰ চুৰিৰ ঘটনা বৃদ্ধি পাব ধৰিছে জিলাখনত। জিলাখনৰ আধাৰ সত্ৰ, শান্তিপুৰ, নপুৰ আদি অঞ্চলত বৃদ্ধি পাইছে কুকুৰ চুৰৰ উপদ্ৰৱ। আমি বিভিন্ন খা খবৰ লৈ পেলাই গম পাইছোঁ যে গোলাঘাট নগৰ ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা যথেষ্ট সংখ্যক কুকুৰ বিভিন্ন মানুহে বিভিন্ন গ্ৰুপে চুৰ কৰি আছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি লকডাউনৰ ফলত ৰাজ্যত নিতৌ বৃদ্ধি পাব ধৰিছে অপৰাধমূলক ঘটনা। গৰু, ছাগলী আদি চুৰিৰ পিছত এইবাৰ কুকুৰ চোৰত নামিল একাংশ দুষ্কৃতিকাৰী। এনে চোৰৰ বিৰুদ্ধে প্ৰশাসনে উপযুক্ত ব্যৱস্থা ল'বনে? গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হৈছে চিটি 8ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।